গুড মৰ্ণিং এভৰিৱান ৱেলকাম টু মাই দীপাংকৰ ব্লগ ইউটিউব চেনেল। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি ভিডিঅ'টো হৈছে কি ড্ৰাইভাৰ স্কিল টেষ্টৰ ওপৰত, যে যিটো আমাৰ আপকামিং ড্ৰাইভাৰ স্কিল টেষ্ট আছে, তাত যেতিয়া স্কিল টেষ্ট দিব যাব তাত কেনেকুৱা ধৰণৰ নিয়মানুৱৰ্তিতা পালন কৰিব লাগিব আৰু যিখিনি কৰিব লাগিব বা কিখিনি আপোনাৰ বেড হেবিট ত্যাগ কৰিব লাগিব, এইখিনি কথা আপোনালোকৰ মাজত লৈ আহিছোঁ। এতিয়া আমাৰ যেতিয়া আপুনি ড্ৰাইভাৰ স্কিল টেষ্ট দিব যাব, তেতিয়া আপুনি এটা কথা মনত ৰাখিব যে যেতিয়া আপোনাৰ গাড়ীখনৰ ওপৰত নলেজ অলপ থাকিব লাগিব, জানিব লাগিব যে গাড়ীখনৰ চলাবও জানিব লাগিব আৰু লগতে কিছুমান ট্ৰেফিক ছিগনেল আপোনালোকে মনত ধ্যান ৰাখিব লাগিব যে, কাৰণ অকল গাড়ীখন চলালেও নহ'ব, কিছুমান ট্ৰেফিক ৰুল আৰু ধ্যান নিজে জনাটো নিতান্ত প্ৰয়োজনীয়। আৰু লগতে যেতিয়া আপোনালোকে স্কিল টেষ্ট দিব যাব তেতিয়া আপোনাক মনত ৰাখিব যে এতিয়া আপোনাৰ যেতিয়া যাব আপুনি স্কিল টেষ্ট দিব যাব, আপোনাৰ তেতিয়া গাড়ীখন আপোনাক চলাব দিব, তেতিয়া চলোৱা দিয়া আগত আৰু চলাওঁতে কিখিনি আপোনালোকে নিয়ম পালন কৰিব লাগিব। এতিয়া আপোনাৰ গাড়ীখন যেতিয়া চলাব দিয়াৰ আগত আপোনালোকে সদায় গাড়ীখনৰ সুন্দৰভাৱে আপোনাৰ গোটেই চকা চাৰিওটা চেক কৰি ল'ব। আৰু লগতে পাৰিলে আপোনালোকে তেল, মবিল আৰু যিখিনি ইঞ্জিন অইল আৰু ব্ৰেক অইল আৰু আপোনাৰ ৱেপাৰৰ যিখিনি পানী আছেনে নাই ৱেপাৰত, সেইখিনি আপোনালোকে সুন্দৰভাৱে চাই ল'ব। চাই লোৱাৰ পিছত আপোনাৰ যেতিয়া গাড়ীখনৰ ভিতৰত প্ৰৱেশ কৰিব, তেতিয়া এটা কথা মনত ৰাখিব যে গাড়ীখনৰ ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে আপোনালোকে সদায় পোনপ্ৰথমে ছিট বেল্টডাল লগাই ল'ব। কাৰণ কেলৈ আপোনালোকে জানে যে ছিট বেল্টৰ ছেফটি বুলি ক'লে আমাৰ সদায় গাড়ীখনত আমাৰ ছেফটি বুলি ক'লে আমি ছিট বেল্টটা নিতান্ত প্ৰয়োজনীয়। সেইকাৰণে সদায় ছিট বেল্টডাল প্ৰথম লগাই ল'ব। আৰু লগোৱাৰ লগে লগে গাড়ীখনত আপোনাৰ গিয়াৰত আছে নেকি সেইটো ধ্যান দিব যে গাড়ীখন গিয়াৰত আছে নেকি। কাৰণ কেলৈ গিয়াৰ যদি থাকে আপুনি নিউট্ৰেল নকৰে, বাইচান্স আপুনি চাবিটো আজিকালি হ'ল চাবিটো পকাই দিয়া, মানে কি আপোনাৰ চাবিটো পকাই দিয়াৰ লগে লগে আপোনাৰ গাড়ীখন আগলৈ জাপ মাৰি যাব পাৰে, সেনেকুৱা প্ৰব্লেম হয় কেতিয়াবা। কিন্তু বাইচান্স কাৰণ কেলৈ আপুনি যেতিয়া ইণ্টাৰভিউ দিব যাব তেতিয়া কাৰণ মানুহ এতিয়া ঘৰত যেনেকৈ পূৰা ফুলফিল কনফিডেঞ্চ চলাই থাকে তেনেকুৱা ধৰণৰ নহ'বও পাৰে, অলপ কনফিডেঞ্চ অলপ ল' হয়। কাৰণ কেলৈ এটা ইণ্টাৰভিউ দিব যাব আৰু লগত এজন অফিচাৰ থাকিব আৰু লগতে কোনোবা আকৌ থাকিব। কাৰণ কেলৈ দুজন যেতিয়া মানুহ লগত থাকিব তেতিয়া অলপ নিজৰ কনফিডেঞ্চটো অলপ ল' হৈ যোৱা লিখীয়া অনুভৱ হয়। এইটো নক'লেও এনেকুৱা অনুভৱ এটা হয় মানে। সেই তেতিয়া আপোনালোকে ধুনীয়াকৈ সুন্দৰভাৱে আপুনি গিয়াৰ লিভাৰডাল চাব যে গিয়াৰ নিউট্ৰেল কৰি ল'ব ধুনীয়াকৈ। তাৰ লগে লগে আপুনি চাব যে হেণ্ডবেগ লাগি আছে নেকি। যদি হেণ্ডবেগ লাগি থাকে তেতিয়া হেণ্ডবেগডালো আপুনি ধুনীয়াকৈ দবাই ল'ব। তাৰপিছত আপুনি যেতিয়া সুন্দৰভাৱে 1 নম্বৰ গিয়াৰত লগাওক, ষ্টাৰ্ট দিয়াৰ পিছত আপুনি যেতিয়া ষ্টাৰ্ট দিব, গিয়াৰ লিভাৰডাল নিউট্ৰেল কৰাৰ পিছত আপুনি ধুনীয়াকৈ ষ্টাৰ্ট দিব। ষ্টাৰ্ট দি লাহেকৈ আপুনি সুন্দৰভাৱে একদম স্মুথলি গাড়ীখন আগলৈ নিব, যেন একেবাৰে একদম ধুমকৈ আগলৈ লৈ নাযায়। তেতিয়া আপোনাৰ মাস্ক কাটি দিব পাৰে। যেতিয়া আপুনি গাড়ীখন স্মুথলি নিব, যেতিয়া ভাবিব ল'ৰাজন ধুনীয়া সুন্দৰভাৱে চলায়। আৰু যেতিয়া আপুনি চলাব আগলৈ যাব, তেতিয়া আপুনি যোৱাৰ লগে লগে ছিগনেল লাইটখিনি এবাৰ চাব যে সুন্দৰভাৱে আছেনে নাই, সেইখিনি ধ্যান দিব অলপ। আৰু যদিও কয় বোলে আপুনি পিছলৈ আপোনাৰ গাড়ীখন অলপ পিছলৈ বেক কৰি দিয়ক, কাৰণ দিবই আগলৈ আৰু পিছলৈ নিবই লাগিব, সেইটো চবেই জানেই। গাড়ীখন যেতিয়া আপুনি এখন লাইচেঞ্চৰ কাৰণে এপ্লাই কৰিছিলে, আপুনি সেইখিনি দ্বিতীয় অফিচতো যে গৈ ইণ্টাৰভিউ দিছিলে যে আগলৈ নিয়া পিছলৈ নিয়া, লগতে কিছুমান ট্ৰেফিক ৰুলো আপোনালোকক সুধিছিলে, ছেম সেনেকুৱা ধৰণে হ'ব। খালি এটা কথা মনে ৰাখিব, নিজৰ কনফিডেঞ্চটো নেহেৰাব। কনফিডেঞ্চ ল' হোৱাৰ লগে লগে আপোনাৰ বহুতখিনি নেগেটিভ মাৰ্ক আহি যাব। এটা কথা মই সেইটো একদম নিতান্ত ধ্যান দিব। আৰু লগতে আমাৰ যেতিয়া আপোনাক পিছলৈ নিব যাব, গাড়ীখন নিবলৈ দিব, তেতিয়া আপোনালোকে এটা কথা মনত ৰাখিব যে গাড়ীখন আপোনাৰ যিখন ছাইডৰ গ্লাছকেইখন আপোনাৰ সুন্দৰভাৱে মিলাই ল'ব। আৰু লগতে আমাৰ যিখন লুকিং গ্লাছ আছে সেইখনো ধুনীয়াকৈ সুন্দৰভাৱে মিলাই ল'ব। কাৰণ চবৰে হাইট অনুযায়ী বা বেলেগ বেলেগ হ'ব পাৰে, কাৰণ আপোনাৰ যিজন আগত বহিছে তেওঁ সেইটো হিচাপত মিলাই থৈছে, বা তেতিয়া আপুনি আকৌ তেওঁ হিচাপতে মিলাই গ'লে এখন নেদেখিবও পাৰে। সেইখিনি খালি মিলাই ল'ব আপুনি সুন্দৰভাৱে। এতিয়া এটা কথা ধ্যান দিব যে কি আমি যেতিয়া বেগলৈ গাড়ীখন নিওঁ, আমাৰ এটা অভ্যাস আছে যে কি আমি ডিঙিটো মাথাটো তাৰমানে কি মাথাটো ধুনীয়াকৈ আমি বাহিৰলৈ উলিয়াই চাব বিচাৰোঁ, কিন্তু এইটো একদম বেড হেবিট। এইটো এজন ড্ৰাইভাৰৰ সেইটো এটা নিয়ম নহয়। সদায় কি কয় ছাইডৰ গ্লাছ আৰু লুকিং গ্লাছ, এই যে তিনিখন গ্লাছ আছে এই তিনিখনে ব্যৱহাৰ কৰিব। বাকী আপোনালোকে মাথা উলিয়াই বাহিৰলৈ নাচাব। যদি এনেকৈ চাই তেতিয়া আপোনালোকৰ নিগেটিভ মাৰ্ক আহি যাব, লগে লগে আপোনাৰ ডিছকুৱালিফাই হৈ যাব।
আৰু এটা কথা মনে ৰাখিব, আজিকালি যিবিলাক ল'ৰাই গাড়ী চলাই আছে বা ময়ো চলাই আছোঁ, কিন্তু কি হয় আমাৰ বেক কেমেৰা থাকে। সেইকাৰণে আমাৰ সুবিধা হয় যে কি আমি লুকিং গ্লাছখন ইমান ব্যৱহাৰ নকৰোঁ বা ছাইড গ্লাছখন ব্যৱহাৰ নকৰোঁ। সেইকাৰণে সদায় অলপ ঘৰতো প্ৰেক্টিচ কৰি যাব যে কি আপোনাৰ যিটো বেক কেমেৰা ব্যৱহাৰ নকৰাকৈ ধুনীয়াকৈ গ্লাছ তিনিখনৰ পৰা আপুনি বেক কৰাটো ধুনীয়াকৈ অলপ শিকি যাব। কাৰণ কেলৈ যদি নিশিকে তাত প্ৰব্লেম হ'ব পাৰে। আমাৰ যিটো আমি বেক কেমেৰা ব্যৱহাৰ কৰোঁ তাত কৰাই থকা যিখিনি ল'ৰা আছে তেওঁলোকৰ সুবিধাতে কৰিছোঁ যে এইখিনি অলপ আপুনি ভালকৈ ধুনীয়াকৈ সুন্দৰভাৱে প্ৰেক্টিচ কৰি যাব। আৰু যেতিয়া আপোনাৰ ধুনীয়াকৈ সুন্দৰভাৱে বেগলৈ নিব, আগলৈ নিব, বিকলৈ নিব, এইখিনি আপুনি সুন্দৰভাৱে কৰাৰ পিছত যেতিয়া আপোনাক ক'ব যে গাড়ীখন ধুনীয়াকৈ পাৰ্কিং কৰি থোৱা, আৰু পাৰ্কিং কৰি থোৱাৰ লগে লগে আপুনি এটা কথা মনত ৰাখিব যে গাড়ীখন পাৰ্কিং কৰি থওঁতে আপুনি তেৰা বেকা এইখিনি কৰি নথ'ব। কাৰণ কেলৈ এজন ধুনীয়াকৈ সুন্দৰভাৱে পাৰ্কিং কৰি থ'লে আপুনি সুন্দৰভাৱে গাড়ীখন ডিচিপ্লিনত থ'ব লাগিব। যেনেকৈ আপুনি লৈছিলে চলাবলৈ তেনেদৰে সুন্দৰভাৱে আপুনি ধুনীয়াকৈ মিলাই থ'ব লাগিব। তেতিয়াহে গম পাব যে ল'ৰাজন ঠিক আছে, তেওঁ ড্ৰাইভাৰ উপযুক্ত হয়। এইখিনি কথা ধ্যান দিব। আৰু এনেধৰণে যদি আপোনালোকে শিকি যায় তেতিয়াহ'লে আপোনালোকে সুন্দৰভাৱে কোৱালিফাই হ'ব পাৰিব। ইমানখিনি আজিৰ ভিডিঅ'টো ইমানখিনিয়ে ক'লোঁ। নেক্সট আপোনালোকক মই নতুন এটা ভিডিঅ' লৈ আহিম যে আমাৰ যিটো পুলিচত কৰ্মৰত আমাৰ গুৰুজী আছে, গুৰুজীসকলো আছে, তেওঁলোকৰ প্ৰায় 20-30 বছৰ এক্সপিৰিয়েঞ্চ আছে। তেওঁলোকৰ ভিডিঅ' মই নেক্সট ভিডিঅ'ত মই লৈ আহিম আৰু তেওঁলোকৰ মুখেৰে জনাম যে তেওঁলোকে কেনেকুৱা ধৰণে তাৰমানে স্কিল টেষ্ট দি কোৱালিফাই হৈছিলে আৰু তেওঁলোকে কিখিনি কৰিছিলে এইখিনি কথা মই মোৰ মুখেৰে নহয় আমাৰ গুৰুজীসকলৰ মুখেৰে আপোনালোকৰ মাজলৈ লৈ আহিম। এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ মোৰ দীপাংকৰ ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে ওপৰত থকা বেল আইকনৰ বুটামটো দবাই থ'ব।